আজিৰ ভিডিঅ'টোত আমি শৰ্টকাট কি মেথড ইউজ কৰি অটো ফিট কেনেকৈ কৰা হয় সেই বিষয়ে আমি প্ৰেক্টিকেল কৰি শিকিম। অটো ফিট হৈছে ৰো এটাৰ উইথ মেইনটেইন কৰা আৰু কলম এটাৰ হাইট মেইনটেইন কৰা যাতে স্পেচৰ মিছ ইউজ নহয়। এই বিষয়ে আমি প্ৰেক্টিকেল কৰি এতিয়া চাওঁ আহা। এতিয়া আমি শৰ্টকাট কি মেথড ইউজ কৰি কেনেদৰে অটো ফিট কৰা হয় সেইটো শিকিম। ইয়াত আমাৰ কলমবিলাকৰ লেংথটো বেছি দেখা গৈছে, এইখিনি স্পেচ এনে গৈছে আৰু ৰো এই উইথটো বেছি হৈছে। তো আমি শৰ্টকাট অপশ্যন ইউজ কৰি এতিয়া ৰো আৰু কলম ফিট কৰি ল'ম যাতে স্পেচৰ মিছ ইউজ নহয়। তাৰ কাৰণে আমি কণ্ট্ৰলে প্ৰেছ কৰি ডাটাখিনি চিলেক্ট কৰি ল'ম। এতিয়া আমি ৰোটো ফিট কৰোঁ। তাৰ বাবে আমি কি কৰিম, অল্টাৰ HOA মাৰি দিলোঁ। এতিয়া আমাৰ ৰোটো ফিট হৈ গ'ল। ঠিক তেনেদৰে আমি যদি কলম ফিট কৰোঁ, অল্টাৰ HOI, এতিয়া আমাৰ কলমখিনিও ফিট হৈ গ'ল। এতিয়া আমাৰ অটো ফিট কৰাৰ লগে লগে যিখিনি খালী স্পেচ আছিল সেইখিনি প্ৰপাৰ ইউজ হৈ গ'ল আৰু আমাৰ ডাটাখিনি দেখাত ধুনীয়া হৈ গ'ল এৰেঞ্জ কৰোঁতে। এইখিনি বস্তুক যদি আমি মাউচেৰে কৰোঁ তেতিয়া হোমত গৈ ফণ্টত যাব লাগিব আৰু এলাইনমেণ্টত যাব লাগিব আৰু এইটো ষ্ট্ৰিংটো ফিটটো ক্লিক কৰি অ'কে কৰি দিলে তেনেদৰে আমি কৰিব পাৰোঁ। কিন্তু শৰ্টকাট মেথড ইউজ কৰিলে আমাৰ কি হয়, টাইম ছেভ হয়। এনেদৰে আমি শৰ্টকাট কি মেথড ইউজ কৰি ডাটাবিলাক অটো ফিট কৰি এৰেঞ্জ কৰিব পাৰোঁ। আজিলৈ এইখিনিতে থাকিল, পিছলৈ আকৌ লগ পাম। বাই বাই।